লখিমপুৰৰ নাওবৈচাৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহৰ সমষ্টিত উন্নয়নত কিমান সফল এতিয়া কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ সমষ্টিবাসীৰ অভাৱ অভিযোগৰ প্ৰতি কিমান দায়বদ্ধ বিধায়ক নৰহ কিয় এতিয়াও কৰ্তব্যময় পথেৰে যাতায়াত কৰিব লাগে সমষ্টিবাসীয়ে বাৰে বাৰে বাতৰি পৰিৱেশন হোৱাৰ পাছতো কিয় গা নলৰে ভৰত নৰহৰ ৰাইজৰ আহ্বানৰ প্ৰতি উদাসীন ভৰত নৰহ বছৰটোৰ প্ৰথমটো ভৰ বাৰিষাতেই শোচনীয় অৱস্থা ফুলবাৰী অঞ্চলৰ বহুকেইটা পথৰ অনুৰূপ ধৰণেৰে দুৰৱস্থা এতিয়া লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ একাধিক বাটপথৰ ৰঙানদী সমষ্টিৰ অন্তৰ্গত ফুলবাৰীৰ ভিতৰিপাম সগৰপুৰ পথটোৰ দুৰৱস্থাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ সাধাৰণ ৰাইজে দলখাট নাহৰণি গড়কাপ্তানি পথৰ সংযোগী এই পথটোৰ আজি বহু বছৰ ধৰি মেৰামতি নকৰাৰ ফলত আজি পৰ্যন্ত সুদীৰ্ঘ পথছোৱাৰ বহু অংশ সৃষ্টি হৈছে বৃহৎ আকাৰৰ গাঁত আৰু বোকাময় পৰিৱেশ অঞ্চলটোলৈ জৰুৰীকালীনভাৱে এম্বুলেন্স তথা বিভিন্ন যাৱতীয় সা সামগ্ৰী অনা নিয়া কৰাৰ ক্ষেত্ৰতো নিতৌ জীয়াতু ভুগিছে স্থানীয় ৰাইজে এই পথেৰে যোৱা বহু মন্ত্ৰী বিধায়কৰ লগতে নেতা কৰ্মীকো ভুক্তভোগী ৰাইজে দৃষ্টিগোচৰ কৰাইছিল যদিও আজি পৰ্যন্ত এনে পথেৰে অহা যোৱা কৰিব লগাত ক্ষুব্ধ ৰাইজে অতিষ্ঠ হৈ পথছোৱাৰ ওপৰতেই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ বিষয়নো এয়া আপোনালোকে দেখিছে আৰু সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ যিহেতু কণ কণ শিশুসকলক স্কুল অনা নিয়া যাতায়াতী পথ এইটো ভিতৰিপামৰ পৰা ধৰি আমাৰ দলহাট সংযোগী যিটো পথ গড়কাপ্তানি পথ এই পথটো বহু বছৰ ধৰি বিকল হৈ পৰি আছে অহা যোৱাত যথেষ্ট অসুবিধা হৈছে দলহাট বজাৰখনে আমাৰ যিহেতু পাণকেন্দ্ৰ সেয়েহে আমি সমূহ ৰাইজ দলহাট বজাৰলৈ দিনটোত এপাক নগ'লে কাৰোৰে পেট নচলে সেয়েহে এই ৰাস্তাটোৱে মূল পথ আমাৰ ব্যৱসায়ীসকলৰো মূল পথ যাৱতীয় পথ সেয়েহে আমি জিলা প্ৰশাসন চৰকাৰক আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ আমাৰ ৰাস্তাটো যাতে সোনকালে তেখেতসকলে মেৰামতি কৰি দিয়ে জৰাজীৰ্ণ ৰূপ মানে ৰাস্তাটো এনেকুৱা অৱস্থা যে প্ৰতি বছৰে এই টুকুৰা ৰাস্তা বিশেষকৈ আমি এইপিনে দিয়ে প্ৰায় অহা যোৱা কৰোঁ কাৰণ আমাৰ এইটোৱে মূল পথ কাৰণ ইয়াত উপৰোক্ত বক্তাজনে কৈছে যে এইটো আমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত বা জনসাধাৰণৰ সংযোগীৰ ক্ষেত্ৰত বিশেষকৈ লখিমপুৰ টাউন হওক নাইবা দলুহাট বজাৰ এটা মূল সংযোগী পথ যিটোৰ মাজেদিয়ে যথেষ্ট সংখ্যক জনসংখ্যা জনসমাগম হয় এনে ক্ষেত্ৰত এই ৰাস্তাটোৱে এনেকুৱা এটা যে প্ৰতি বছৰে মেৰামতি কৰে কিন্তু প্ৰতি বছৰে দেখে খালৈ হয় আৰু প্ৰতি এনেকুৱা মুহূৰ্তত হয় যে বাৰিষা সময়তে হয় সেই সময়তে মানুহৰ যথেষ্ট অসুবিধা আৰু সেই অসুবিধা সময়টোতেহে আমাৰ ৰাস্তাটো বেয়া হয় গতিকে চৰকাৰক মই এইটোৱে আহ্বান জনাম যে প্ৰশাসনীয় স্থানীয় প্ৰশাসনকো ৰাস্তাটো যাতে অকণ ভালকৈ বনায় যিটো যে বহুবাৰ ইয়াতো মেৰামতি কৰিছে দেখিছোঁ চকুত পৰিছে কিন্তু এই ৰাস্তাটো মানে সম্পূৰ্ণ ভাল নহয় গতিকে চৰকাৰক মই এইটোৱে আহ্বান জনাম যাতে সুন্দৰকৈ যাতে ৰাস্তাটো বনায় লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট আছাম ফ্ৰণ্ট